আমাৰ সমাজত এষাৰ কথা আছে যে যি বস্তু চলে কম তাৰ বিজ্ঞাপন বেছি প্ৰচাৰ হয়। এনেকুৱা আগতে মানুহৰ মুখত শুনা গৈছিলে যে নচলা বস্তুবিলাকৰ বিজ্ঞাপন টিভিত বা কাকতত বেছি প্ৰচাৰ কৰা হয়। কিন্তু মোদী চৰকাৰটো নচলা টকা হোৱা নাই, অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰটো নচলা অচল টকা হোৱা নাই। কিয় তেওঁলোকে ইমান বিজ্ঞাপন দিব লগা হৈছে? আপুনি যদি বাতৰি কাকত পঢ়ে আৰু যদি যোৱা সপ্তাহৰ এক সপ্তাহৰ বাতৰি কাকত আপুনি হাতত তুলি লয়, প্ৰত্যেক দিনাখনে দেখা পাব প্ৰথম পৃষ্ঠাত সম্পূৰ্ণ পৃষ্ঠা জুৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ তেওঁলোকে বিজ্ঞাপন জাৰি কৰিছে। অকল যে নিৰ্বাচন আহিছে বুলি এই নিৰ্বাচনৰ আগমুহূৰ্ততে এনেকুৱা ঘটনা দেখা গৈছে তেনেকুৱা নহয়। ইয়াৰ আগেও পূৰ্বতেও দেখা গৈছে প্ৰায় কাকতৰ প্ৰথম পৃষ্ঠাসমূহ চৰকাৰী যি বিজ্ঞাপন সেই বিজ্ঞাপনেৰে ভৰি থাকে। একেই অৱস্থা বৰ্তমানলৈকে চলি আছে। গতিকে সেই যে আগতে মানুহে কৈছিলে যে নচলা বস্তুটো বিজ্ঞাপন বেছি চলে, সেই কথাষাৰিলৈ আজি মনত পৰিছে। কিয়নো চৰকাৰ এখন কেতিয়াও অচল টকা হ'ব নোৱাৰে, নচলা বস্তু হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাটো ৰাইজৰ মামা, মুখে মুখে মামা বুলি মাতে। যুৱতী ছোৱালী বোৱাৰীয়ে ৰাস্তাৰে গ'লে হিমন্ত বিশ্ব শৰ্মাক ফ্লাইং কিছ দিয়ে। ঠিক তেনেদৰে নৰেন্দ্ৰ মোদী ভগৱান, কাৰোবাৰ কাৰণে নৰেন্দ্ৰ মোদী ভগৱান, পত্নী পুত্ৰ সকলো এনেধৰণৰ মন্তব্য আমি মিডিয়াত শুনিবলৈ পাইছোঁ যে নৰেন্দ্ৰ মোদীকে সকলো বুলি তেওঁলোকে ভাবে। এনেধৰণৰ কথাবিলাক চৰ্চালৈও আহিছে। কিন্তু এই যে এওঁলোকে এনেধৰণে বিজ্ঞাপন প্ৰচাৰ কৰি আছে নিতেও, এয়া নিশ্চিতভাৱে ৰাজকোষৰ ধন আৰু ৰাজকোষৰ ধন ব্যয় কৰি তেওঁলোকে নিজৰ প্ৰচাৰৰ কাৰণে, দলীয় প্ৰচাৰৰ কাৰণে কাম কৰি আছে। 2014ৰ পূৰ্বে যেতিয়া কংগ্ৰেছ চৰকাৰে এনেধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিলে, কাকতত আধা পৃষ্ঠা বা সম্পূৰ্ণ পৃষ্ঠা জুৰি যেতিয়া বিজ্ঞাপন প্ৰচাৰ কৰিছিলে, বিভিন্ন মহলে সেয়া সমালোচনা কৰিছিলে। এয়া ৰাজকোষৰ ধন এনেধৰণে দলীয় প্ৰচাৰ, চৰকাৰৰ দলীয় প্ৰচাৰৰ কাৰণে ব্যৱহাৰ কৰাটো উচিত নহয় বুলি বিভিন্ন ধৰণে সমালোচনা কৰিছিলে। কিন্তু আজিকালি তেনেধৰণৰ সমালোচনাবিলাক নাই আৰু যাৰ ফলত চৰকাৰে দিনক দিনে প্ৰতিদিনেই আপোনাৰ তেনেধৰণৰ বিজ্ঞাপন তেওঁলোকে প্ৰচাৰ কৰি আছে। এই বিজ্ঞাপন বিলাকেৰে যে চৰকাৰে কেৱল তেওঁলোকৰ আঁচনিৰ প্ৰচাৰ কৰি আছে এনেকুৱা নহয়। আন নালাগে বিগত এটা সপ্তাহৰ বাতৰি আপুনি যদি মনত পেলাই, এটা সপ্তাহত কি কি ঘটনা ঘটি গ'ল, তেনেহ'লে সেই ঘটনাৰ বাতৰিবিলাক প্ৰথম পৃষ্ঠাত নাই। অৰ্থাৎ চৰকাৰে নিজৰ বিজ্ঞাপন প্ৰচাৰ কৰি তেওঁলোকৰ চৰকাৰৰ প্ৰচাৰ কৰাৰ লগতে তেওঁলোকৰ আঁচনিৰ প্ৰচাৰ কৰাৰ লগতে যি দেশৰ যিবিলাক মূল সমস্যা আৰু যিবিলাক চৰ্চিত বাতৰি আছে সেইবিলাকো তেওঁলোকে লুকুৱাব বিচাৰিছে। অৰ্থাৎ যেতিয়া প্ৰথম পৃষ্ঠাত তেওঁলোকৰ বিজ্ঞাপন ওলাব, গুৰুত্বপূৰ্ণ বাতৰিসমূহ তেতিয়া ভিতৰৰ কোনোবাখিনি পৃষ্ঠাত পৰি থাকিব। যোৱা কেইটামান দিনত ইলেক্টৰেল বণ্ডকে আৰম্ভ কৰি কা আন্দোলন বা কা প্ৰটেষ্টক লৈ যিবিলাক গুৰুত্বপূৰ্ণ বাতৰি সৃষ্টি হৈ আছে, সেইবিলাক গোটেইবিলাক ভিতৰৰ পৃষ্ঠাতে পৰি আছে, সেইবিলাক জনসাধাৰণৰ মাজত পৰা নাই। আপুনি ভাবক এবাৰ, আপুনি গাড়ীৰে কৰবাত গৈ আছে, ৰাস্তাৰ কাষতে আপুনি খিৰিকীৰ ছাইডত আপুনি বহিছে, গাড়ীৰ সেই কাষৰ চিটত বহি আপুনি সেই বাহিৰৰ বজাৰখনত ওলমি থকা কাকতসমূহৰ হেডলাইনসমূহ আপুনি পঢ়িব পাৰিছিলে। কিন্তু আজিৰ তাৰিখত তেনেকুৱা হ'ব নোৱাৰে। আজিৰ তাৰিখত যদি আপুনি আসনখনত যদি আপুনি বহিছে আৰু বজাৰলৈ যদি খিৰিকীৰে চকু ফুৰাই চাব চেষ্টা কৰিছে, তেনেহ'লে সেই বাতৰি কাকতৰ দোকানখনতো আপুনি দেখা পাব নৰেন্দ্ৰ মোদীৰ ফটো আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটো। অৰ্থাৎ তেওঁলোকে মাৰ্কেটখন, বজাৰখন এনেদৰে তেওঁলোকে গঢ়ি তুলিছে যে বজাৰখনৰ যি কিতাপৰ দোকান আছে, বাতৰি কাকতৰ দোকান আছে, তালৈকে আপুনি যদি চকু দিয়ে তেনেহ'লে তাতো তেওঁলোকৰ নেতাৰ ছবি আপোনালোকে দেখিবলৈ পাব। গতিকে প্ৰচাৰ কৰিছে অকল তেনেকুৱা নহয়, তেওঁলোকে সেই প্ৰচাৰৰ যোগেদি তেওঁলোকে বাতৰিসমূহ তেওঁলোকে নাইকিয়া কৰিছে। জনচক্ষুৰ পৰা তেওঁলোক সেই বাতৰি তেওঁলোকে লুকুৱাবলৈ তেওঁলোকে এক প্ৰয়াস কৰিছে আৰু তেওঁলোক সফল হৈছে। কাৰণ এইবিলাক ঘটনা অতি সাধাৰণ ঘটনা বুলি আজি বুদ্ধিজীৱীসকল যিসকল আছে, যিসকল প্ৰতিটো কথাতে সৰব আছিলে এটা সময়ত, সেইসকল যেতিয়া নিমাত হৈ গ'ল, তেতিয়া জনসাধাৰণে, সাধাৰণ ৰাইজে এই কথাবিলাক এটা সাধাৰণ ঘটনা হিচাপে ধৰিবলৈ ল'লে আৰু তেওঁলোকে এইবিলাক কথাত তেওঁলোকে গুৰুত্ব দিবলৈ এৰি দিয়া হ'ল। গতিকে আপুনি যদি ঘৰৰ পৰা ওলাই, তেনেহ'লে পথৰ কাষত সেইবিলাক হৰ্ডিঙেই আপোনালোকে দেখিব যিবিলাকত নৰেন্দ্ৰ মোদীৰ ফটো আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটো আছে। আপুনি যদি 10 টকা খৰচ কৰি, 9 টকা 10 টকা খৰচ কৰি আপুনি বাতৰি কাকতখন কিনিছে, তেনেহ'লে তাতো আপুনি প্ৰথমতে আপোনাৰ সেই গুৰুত্বপূৰ্ণ যি আকাংক্ষিত বাতৰি আছিলে, আপুনি তাৰ সলনি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটোখনহে চাব লাগিব। গতিকে আৰু যিবিলাক গুৰুত্বপূৰ্ণ বাতৰি থাকিব সেইবিলাক আপুনি পিছতহে পঢ়িব লাগিব। বহু লোকৰ সময় নাথাকে, তেওঁলোকে কেৱল হেডলাইনবিলাক চাই, কিন্তু বাতৰি কাকতখন প্ৰথম হাতত লৈ আপুনি
যেতিয়া নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটোখন দেখিব তেতিয়া আপোনাৰ মানসিকতাটো অলপ বেলেগ ফালে গুচি যাব আৰু তেনেধৰণৰ এক প্ৰচাৰকামী মানসিকতা গঢ় দিয়াৰ কাৰণেই চৰকাৰে এনেধৰণে নিতেও তেওঁলোকে বিজ্ঞাপন প্ৰচাৰ কৰি আছে। আপুনি যিকোনো অনলাইন সাইটত যিকোনো এখন বাতৰি কাকতৰ ৱেবসাইটলৈ যাওক, আপুনি অনলাইনত বিনামূলীয়াকৈ সেয়া পঢ়িব পাৰিব আৰু বিগত এটা সপ্তাহৰ বা 7 দিনৰ আপুনি বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাসমূহ লক্ষ্য কৰক, কোনো ধৰণৰ বাতৰি নাই। ফুল পেজত আপোনাৰ বিজেপিৰ আৰু চৰকাৰৰ নৰেন্দ্ৰ মোদীৰ আঁচনি আছে, সেই আঁচনিৰ প্ৰচাৰ তেওঁলোকে কৰিছে আৰু গুৰুত্বপূৰ্ণ বাতৰিবিলাক বাতৰি কাকতৰ ভিতৰৰ কোনোবাখিনি পৃষ্ঠাত পৰি ৰৈছে। এনেদৰে যে তেওঁলোকে কেৱল বাতৰি কাকতৰ গ্ৰাহকসকলক ঠগিছে, বাতৰি কাকতৰ গ্ৰাহকসকলক বিভ্ৰান্ত কৰিছে তেনেকুৱা নহয়। এটা প্ৰতীক হিচাপে আপুনি লৈ গোটেই সমাজখনক তেওঁলোকে এইদৰে বিভ্ৰান্ত কৰিছে। গোটেই সমাজখনত তেওঁলোকে তেওঁলোকৰ যি নিজা আঁচনি তাৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ কৰিছে আৰু যিবিলাক ভিতৰুৱা কথা, যিবিলাক তেওঁলোকৰ অকৰ্মণ্যতা আৰু তেওঁলোকৰ যিবিলাক নীতিৰ আলোচনা সমালোচনা বাতৰিবিলাক আছে, প্ৰতিবাদ আছে, সেইবিলাকক আপোনাৰ চকুৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। গতিকে এয়া কেৱল এগৰাকী গ্ৰাহকক প্ৰতাৰণা কৰা নহয়, এয়া গোটেই সমাজখনকে প্ৰতাৰণা কৰিছে। কাৰণ বাতৰি কাকতক সমাজৰ দাপোন হিচাপে কোৱা হয়। সেই দাপোনখনত এতিয়া আপুনি সমাজখনক দেখিবলৈ নাপাব, কেৱল নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাকে দেখিবলৈ পাব।